মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আজি আলোচনা কৰিম গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট তোমালোকে যেহেতু নবোদয়ৰ কাৰণে প্ৰস্তুতি চলাই আছা যেহেতু বহুত ইম্পৰ্টেন্ট হয় এই সৰু সৰু কনসেপ্টবোৰ তোমালোকে যদি নাজানা ডাঙৰ অংক কৰিব নোৱাৰিবা ঠিক আছে সো তোমালোকে মনোযোগেৰে ভিডিওটো শেষলৈকে চোৱা আৰু মই তোমালোকক যেহেতু কথা দি থৈছো যে গণিত বিষয়টো তোমালোকৰ কাৰণে এটা প্ৰিয় সাবজেক্ট প্ৰিয় বিষয় কৰাত সহায় কৰিম আৰু তোমালোক গণিত বিষয়টো বহুত সহজ পাই যাবা তোমালোকে সো তাকে কৰিবৰ কাৰণে তোমালোকে ভিডিও সমূহ এফালবা চাব লাগিব প্ৰথম খণ্ডৰ পৰা মানে চাই যাব লাগিব খণ্ড খণ্ড কৰি পেলাই ভিডিও সমূহ স্কিপ নকৰিব লাগিব আৰু যিবিলাক ইম্পৰ্টেন্ট কথা হয় তোমালোকে বহিত লিখি ৰাখিব লাগিব আৰু হেতু তোমালোকে মাজে মাজে চাই থাকিব লাগিব ঠিক আছে সো সদায় মানে পঢ়া নিচিনাকে তোমালোকে হাতত কলম বহি লৈ পেলাই বহা ৰেডি হোৱা পঢ়ো ঠিক আছে আজি বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰে আগবঢ়াম গতিকে বহুত মনোযোগেৰে তোমালোকে পঢ়া ঠিক আছে বহুত মনোযোগেৰে পঢ়া সো প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা কৈছে কি 12 ভাগৰ 5ক শতাংশত প্ৰকাশ কৰা তোমালোকে এটা কথা মনত ৰাখিবা শতাংশত প্ৰকাশ কৰিবলৈ কলে সদায় তোমালোকে এশৰে পূৰণ কৰি দিব লাগে যাকে শতাংশলৈ নিবলৈ কয় না শতাংশত প্ৰকাশ কৰা মানে কি শতাংশত প্ৰকাশ কৰা মানে হৈছে শতাংশলৈ নিয়া সো শতাংশলৈ নিবলৈ কলে সদায় এশৰে পূৰণ কৰি দিব লাগে সো ইয়াৰ আমি কি কৰিব লাগিব তেতিয়া হলে তোমালোকে গম পাইছাই যে যাকে শতাংশলৈ নিব লাগে তাক এশৰে পূৰণ কৰিম সো ইয়াত আমাক 12 ভাগৰ 5ক শতাংশলৈ নিবলৈ কৈছে গতিকে আমি ইয়াক এশৰে এনেকৈ পূৰণ কৰি দিম তাৰ লগতে তোমালোকে কি কৰিব লাগিব এশৰে পূৰণ কৰাৰ লগালগ শতাংশ চিহ্নটো তোমালোকে দিব লাগিব তাৰ পিছত এনেকৈ পূৰণ কৰি থলেতো নহব কটাকটি যদি যায় কটাকটি কৰিব লাগে সো আমি যদি চাওঁ 2 ৰে কাটো 2 6 গুণ 12 2 ৰে 100 2 50 100 আকৌ 2 ৰে কাটো 2 3 গুণ 6 এফালে 2 25 50 সো তলত আমি কি পালো তলত পালো আমি 3 আৰু ওপৰত এই 5 টো আৰু 25 টো পালো 5 আৰু 25 টো কি হৈ আছে 5 আৰু 25 টো পূৰণ হৈ আছে সো 5 আৰু 25 টো যদি পূৰণ কৰি দিও 5 25 কিমান হ'ব 5 25 125 অৰ্থাৎ 125 টো ওপৰত তলত 3 টো এইটো যদি আমি চাও এইটো অপ্ৰকৃত ভগ্নাংশ হৈ আছে 125 ওপৰত তলত 3 হয়নে 125 টো ওপৰত আৰু তলত 3 এইটো যদি চাও অপ্ৰকৃত ভগ্নাংশ হৈ আছে সো এইটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিও এনেকৈ যদি মিশ্ৰ ভগ্নাংশলৈ নিও তেতিয়া হলেতো উত্তৰটো কোনটো হ'ব ওলাই যাব আৰু এটা কথা তোমালোকে মন কৰা তলত কি আছে তলত আছে 3 ইয়াত তলত হৰটোত মানে 3 আছে গতিকে তলত 3 থকা দুটাহে আছে গতিকে এইটো অপচনটো একেবাৰে নহব এই দুটা অপচন একেবাৰে নহব কেলে এই দুটা অপচন নোহোৱাৰ কাৰণ এইটোৱে যে ইয়াৰ তলত হৰবিলাকত 2 আছে সো হৰত কি থাকিব লাগিব আমাৰ 3 গতিকে আমাক হিন্টস দিলে 1 আৰু 2 টোৰ কোনোবা এটা হ'ব গতিকে আমি কি কৰিম 3 ৰে 125 হৰণ কৰিম ঠিক আছে 3 ৰে 125 যদি হৰণ কৰো কেইবাৰ যাব চাবা 3 ৰে 125 হৰণ কৰিম 3 4 গুণ 12 পালো ওকে তাৰপিছত এফালে নামে আহিলে 5 আকৌ 3 গুণ 3 3 গুণ কি 3 গুণ 3 তলত 2 সো আমি যদি চাও এফালে পালো আমি কিমান এফালে পালো 41 আৰু তলত 3 টো আছিল না 3 আৰু ভাগে কিমান পালো 2 ওপৰত 2 গতিকে 41 সমস্ত 3 ভাগৰ 2 ইয়াৰ শতাংশ চিহ্নটো আমি দিব লাগিব এইটোৱে উত্তৰ গতিকে 41 সমস্ত 3 ভাগৰ 2 অপচন 1 টোত আছে এইটোৱে শুদ্ধ উত্তৰ গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা গতিকে তোমালোকে ভালদৰে মন দি চাই থাকা সো নেক্সট কি কৈছে চোৱা নেক্সট কৈছে ইয়াত 16 সমস্ত 3 ভাগৰ 2 শতাংশক ভগ্নাংশত প্ৰকাশ কৰা সো তোমালোকে মনত ৰাখা শতাংশৰ চিহ্ন যতেই নেদেখা তোমালোকে এশৰে হৰণ কৰিব লাগে ঠিক আছে শতাংশৰ চিহ্নটো যতেই নেদেখা না তোমালোকে এশৰে হৰণ কৰি দিব লাগে মনত ৰাখিবা ইয়াত আমাৰ শতাংশ চিহ্নটো আছে গতিকে শতাংশৰ চিহ্নটো যদি আমি দেখো তেতিয়া হৰণ কৰিবলৈ কৈছো কিহেৰে এশৰে ইয়াৰ কাম ইমানেই হ'ব সো তেতিয়া কি হৈ যাব ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে ভগ্নাংশ মানে কি এনেকৈ হৰলব হিচাপত আমি উত্তৰটো উলিয়াব লাগিব সো আমি যদি চাও এইটো এটা মিশ্ৰ ভগ্নাংশটো প্ৰথমতে ভাঙি ল'ব লাগে যদি ভাঙো 3 ষোল্লং কিমান 3 ষোল্লং 48 48 এ ওপৰৰ 2 টোৰ লগত যোগ হ'ব 50 হ'ব অৰ্থাৎ আমাৰ ওপৰত 50 আহিব তলত 3 ওকে ওপৰত 50 তলত 3 আৰু এই হৰণ চিহ্নটো তোমালোকে যেতিয়া দেখা পূৰণ চিহ্ন দিবা পূৰণ চিহ্ন দি পেলাই এইটো উল্টা কৰি দিবা মানে কি ইয়াৰ তলত এক এটা আছে গতিকে উল্টা কৰি দিলে আমি ওপৰত এক এটা লিখিব লাগিব ঠিক আছে এনেকৈ কিয় লিখিলো কাৰণ যিকোনো এটা সংখ্যা যদি আমি লিখো 2 ইয়াৰ তলত এক এটা সদায় হৰণ হৈ থাকে ঠিক তেনেকৈ যিকোনো এটা নাম্বাৰ বেলেগ এটা ললো যেনিবা 10 10ৰ তলতো এক এটা
মানে হৰণ হৈ থাকে গতিকে তোমালোকে এটা কথা গম পালা যে কোনো এটা সংখ্যাৰ তলত এক এটা ডিভাইড হৈ থাকে কিন্তু আমি নিলিখো যেতিয়া প্ৰয়োজন হৈ লিখো এই 100ৰ তলতো এক এটা ডিভাইড হৈ আছে কিন্তু আমি এনেকে নিলিখো কিন্তু এতিয়া আমাৰ প্ৰয়োজন হৈ গৈছে না উল্টা কৰি দিওঁতে আমি প্ৰয়োজন হৈ গৈছে সেইকাৰণে একটো ওপৰত ঘূৰাই পেলাই লিখি দিলো তাৰপিছত কাম কি হ'ব তাৰপিছত কথাকথি কৰিব লাগে ইয়াৰ শূন্য লগত গ'ল এই পাছেৰে আমি 10ক দুবাৰ দিলো তাৰপিছত আমি যদি চাওঁ তলত আমি কি পালো তলত দুটা পাইছো 2 আৰু 3 হেতি কি হৈ আছে হেতি ইয়াত পূৰণ হৈ আছে সো 3 দুগুণ কিমান হ'ব 6 আৰু ওপৰত কি আছে কেৱল 1 আছে গতিকে 1 গতিকে তোমালোকে দেখিছা ইয়াত হৰল লব হৈ গ'ল হৰল লব মানে ভগ্নাংশ হৈ গ'ল গতিকে অপচন 2 টো শুদ্ধ উত্তৰ সো নেক্সট কি কৰা এটো চোৱা 0.137 শতাংশত প্ৰকাশ কৰা সো শতাংশত প্ৰকাশ কৰিবৰ কাৰণে কি কৰিব লাগে যাকে শতাংশত প্ৰকাশ কৰা এশৰে পূৰণ কৰি দিলে কামে ফিনিশ হৈ যায় সো এশৰে পূৰণ কৰি দিলো কিন্তু লগত কি কৰিব লাগে লগত আমি শতাংশৰ চিহ্নটো দিব লাগে সো এশৰে যেতিয়া পূৰণ কৰিম এটো শতাংশলৈ গুচি যায় সো এশৰে পূৰণ কৰিলে তোমালোকে জানা দশমিকৰ সংখ্যা যদি তোমালোকে এশৰে পূৰণ কৰা দুটাৰ পিছলৈ দশমিক গুচি যাব অৰ্থাৎ ইয়াত আমি যদি মন কৰো ইয়াত দশমিকটো তিনটা অংকৰ আগত দশমিক আছে হয়নে কিন্তু আমি এশৰে যেতিয়া পূৰণ কৰিছো না তেতিয়া এই দশমিকটো এই দুই ঘৰ পিছলৈ গুচি যাব ঠিক আছে গতিকে আমি লিখিব পাৰিম 13.2 এফালে পাৰ্চেন্টেজ এইটোৱে উত্তৰ 13.2% আসলে 2 নাছিলে ইয়াত 7 আছিলে ঠিক আছে এটো অকমান মিস্টেক হৈছে একো কথা নাই কনসেপ্টে মেইন বস্তু ইয়াত 7 আছে গতিকে আমি 7 লিখি দিলো বুজিব পাৰিলা গতিকে উত্তৰটো কি পালো 13.7 পালো অপচন 3 ওকে আকৌ এবাৰ জাস্ট দেখুৱাই দিছো কি কৰিব লাগে যাকে শতাংশলৈ নিব লাগে তাক আমি এশৰে সদায় পূৰণ কৰিব লাগে সো আমি ইয়াক শতাংশলৈ নিম যেতিয়া এশৰে পূৰণ কৰিলো আৰু এশৰে পূৰণ কৰিলে আমি গম পাওঁ এশৰে পূৰণ কৰিলে আমি গম পাওঁ দুটাৰ পিছত দশমিক গুচি যায় গতিকে আমি 0.137 টোক আমি 13.7 লিখিলো আৰু যেহেতু এশৰে পূৰণ কৰিলে কি কৰিব লাগে কৈছিলো শতাংশ চিহ্নটো দিব লাগে গতিকে এটা শতাংশ চিহ্ন দিলো অপচন 3 টো শুদ্ধ উত্তৰ পালো ওকে নেক্সট চোৱা 4.7 শতাংশক দশমিকত সো দশমিকত নিবলৈ কৈছে শতাংশক 4.7 শতাংশক মই তোমালোকক কৈ আছো যে যেতিয়া শতাংশৰ চিন দেখা তেতিয়া তোমালোকে কি কৰিব লাগে এশৰে হৰণ কৰিব লাগে সো এশৰে তুমি যদি হৰণ কৰা এনেকৈ কৰিব পাৰা এনেকৈ কৰাতকে ডাইৰেক্ট আমি এশৰ তলত বহুৱাই দিম একেটা কথা সো এটা তোমালোকে জানাই এশৰে যেতিয়া হৰণ হ'ব দশমিক কেইটাৰ আগলৈ যাব দশমিক দুটাৰ আগলৈ যাব অৰ্থাৎ আমি এশৰে যদি পূৰণ কৰো না এশৰে পূৰণ কৰিলে দশমিক দুটাৰ পিছলৈ যাব কিন্তু এশৰে হৰণ কৰিলে দশমিক দুটাৰ আগলৈ আহিব গতিকে আমি এইটো উত্তৰ এনেকুৱা হ'ব 0.047 হ'ব কাৰণ ইয়াত দশমিকটো আছে না ইয়াৰ পৰা যদি দুটা আগলৈ যায় এইটো 1 আৰু এটা 2 এটা শূন্য লাগিব না সেইকাৰণে ইয়াত আমি 0 এটা দিলো গতিকে 0.047 ইয়াৰ উত্তৰটো হৈছে 0.047 অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত আহিলে 280 15 শতাংশ সো ইয়াত আৰু তোমালোকে জানিবলগীয়া কি কথা আছে চোৱা 280 15 শতাংশ ৰ আছে না ৰ 15 শতাংশ মই কৈ আছো যে তোমালোকক শতাংশ চিন দেখিলে এশৰে হৰণ কৰিবলৈ কৈছো আৰু এটা নতুন কথা কৈছো তোমালোকক শুনা ৰটো যদি থাকে তাত পূৰণ চিন লগাই দিবা ৰটো থাকিলে কি কৰিব লাগে ৰটো থাকিলে ইয়াতে আমি পূৰণ চিন দি দিব লাগে ঠিক আছে সো আমি ইয়াত পূৰণ চিন দি দিম ইয়াত আমি ইয়াত কি কৰি দিম ইয়াত আমি পূৰণ চিন দি দিম ওকে ইয়াত পূৰণ চিন দিম আৰু যেতিয়া শতাংশ চিন দেখিছো না শতাংশটো আমি নিলিখো শতাংশটো নিলিখাকে আমি এশৰে হৰণ কৰি দিম ঠিক আছে কৃষ্ণ ওকে যেতিয়া এশৰে হৰণ কৰিম আমি এনেকে লিখিব পাৰো কিয়নো আমি ইয়াত এশৰে এনেকে হৰণ কৰা একেটা কথা আমি এনেকে বহাই দিলে দিব পাৰো না কাৰণ 215 লগতে পূৰণ হৈ থাকিব তাৰপিছত আমি যদি কথা কতি কৰো এইটো শূন্য লগত এইটো শূন্য যাব আৰু 5 ৰে যদি কাটো 5 ৰে 15ক 5 3 গুণ 15 5 ৰে 10ক দুবাৰ আকৌ 2 ৰে যদি মই 28ক আৰু 2 14 28 তেতিয়াহলে তলত একো নাই এক এটা আছে একটো তলত সবৰে থাকে এটো নিলিখো ওপৰত থাকিলে 14 আৰু 3 কি হৈ আছে পূৰণ হৈ আছে সো 3 14 কিমান তোমালোকে জানা নে 3 14 যদি নাজানা কিমান এটো এনেকৈ পূৰণ কৰিবা 3 14 42 হয় উত্তৰ অপচন 2 42 হল ওকে সো তোমালোকে গম পালা যে ৰ যদি থাকে পূৰণ চিন দিব লাগে আৰু শতাংশ চিহ্ন থাকিলে এশৰে হৰণ কৰিব লাগে বাৰে বাৰে কৈ আছো সো নেক্সট এতিয়া আহিলে এটা ৰাশিৰ 12 সমস্ত দুই ভাগৰ 1 শতাংশ হৈছে 53 কিলোগ্ৰাম ৰাশিটো হৈছে সো আমি যদি চাও ইয়াত ৰাশিটো বিচাৰিছে
আসলে এটা ৰাশিৰ কথা কৈ আছে এটা ৰাশিৰ যদি 12 সমস্ত 2/1 যদি 53 কিলোগ্ৰাম হয় তেতিয়া ৰাশিটো কি বুলি কৈছে সো আমি ধৰি লৈছো যেনিবা ৰাশিটো x ৰাশিটো কি বুলি ধৰি ললো x বুলি ধৰি ললো সো এটা ৰাশিৰ বুলি আছে ইয়াৰ ৰ এটা আছে না গতিকে ৰটো লগাই দিলো x ৰ ইমান শতাংশ সো 12 সমস্ত 2/1 শতাংশ সমান কিমান 53 এই ইকুৱেশ্যনটো বনাই লব পাৰিলে আৰু তোমালোকৰ সমস্যা খতম কেলে কাৰণ ইয়াত আমাক এটা ৰাশিৰ 12 সমস্ত 2/1 শতাংশ বুলি কৈছে এটা ৰাশিটো যেনিবা আমি x ধৰি লৈছো আকৌ সেই ৰাশিটোৰ ৰ এটা আছে না ইয়াত পূৰণ চিন আহিব 12 সমস্ত 2/1 শতাংশ বুলি কৈছে শতাংশ যেতিয়া 1 ৰে হৰণো হ'ব সো আমি ইমানৰ মানটো আমাক কি দি আছে 53 বুলি দি আছে ঠিক আছে গতিকে আমি এটো সহজ কৰি যদি লিখো সোৱা কেনেকৈ লিখিম সোৱা এটো যদি সহজ কৰি লিখো সোৱা x ৰ মানে পূৰণ চিন আৰু 12 সমস্ত 2/1 মানে কিমান 12 সমস্ত 2/1 মানে হৈছে 12.5 কেলে 2/1 মানে কি হয় 0.5 হয় গতিকে 12.5 লগাই দিলো ঠিক আছে ইয়াত পূৰণ কৰিলো এটো 12.5 কৰি দিলো আৰু ইয়াৰ শতাংশ চিহ্ন লগতে আছে নহয় ইয়াৰ শতাংশ চিহ্ন লগতে নাই জানো কিন্তু আমি শতাংশ চিহ্ন লগতে নিদিও শতাংশ চিহ্ন থাকিলে কি কৰিবলৈ কৈছিলো মই 1 ৰে হৰণ কৰিবলৈ কৈছিলো 1 ৰে হৰণ কৰি দিম তাৰ পিছত এফালে কি থাকিব 53 ওকে 53 তাৰ পিছত কি হ'ব এটা চোৱা আমাক লাগে কি x আমাক লাগে কি লাগে x লাগে সো তোমালোকে মনত ৰাখিবা x ৰ লগত এই গুটে মানটো কি হৈছে x ৰ লগত পূৰণ হৈ আছে গতিকে ইয়াক সমান চিনৰ পিছলৈ পঠিয়াই দিম তেতিয়া হৰণ হ'বগে ঠিক আছে আমি সমান চিনৰ পিছলৈনো কিয় পঠিয়াম কাৰণ আমাক লাগে x ৰ মান কিয় লাগে কাৰণ আমাক এটা ৰাশিৰ ইমান শতাংশ হৈছে ইমান বুলি কৈছে আৰু ৰাশিটো বিচাৰিছে আমি ৰাশিটো x বুলি ধৰি লৈছো আৰু x টো উলিয়াবলৈ হলে আমি x টো অকলহৰীয়া কৰিব লাগিব সো x টো অকলহৰীয়া কৰিবৰ কাৰণে আমি কি কৰিম x ৰ লগত পূৰণ হৈ থকা এই গুটে ৰাশিটোক সমান চিনৰ পিছলৈ লৈ যাম সো হৰণ হ'বগে মনত ৰাখিবা সমান চিনৰ পূৰণ হৈ থকা বস্তু সমান চিনৰ পিছলৈ গলে হৰণ হ'ব ঠিক আছে সো আমি ইয়াত লিখিলো x equal to এফালে 53 হৰণ আহিব হৰণ কি আহিব 12.5 এফালে 100 ঠিক আছে আৰু এটা কথা আমি জানো যে 53 হৰণটো সদায় কি কৰিব লাগে কৈছো পূৰণ কৰিব লাগে যদি পূৰণ কৰা হয় এটো কি হৈ যাব যাৰ আগত হৰণ চিহ্নটো আছে এটো উল্টা হৈ যাব অৰ্থাৎ 100 টো ওপৰলৈ যাব তলত 12.5 তলত 12.5 অৰ্থাৎ আমি গুটে কামটো কি কৰিব লাগিব কটাকটি কৰিব লাগিব আমি কি পালো 53 আৰু 100 পূৰণ হৈ আছে আৰু 12.5 টো হৰণ হৈ আছে সো ইয়াৰ আমি লিখিলো 53 আৰু 100 পূৰণ হৈ আছে আৰু 12.5 টো হৰণ হৈ আছে আৰু এটা কথা তোমালোকে নতুন কথা শিকিলোৱা যে এই তলত যে এটা অংকৰ আগত দশমিক আছে এই দশমিকটো আমি নাইকিয়া কৰিলো দশমিকটো নাইকিয়া কৰিবৰ কাৰণে বহুত সহজ তোমালোকে মনত ৰাখিবা তলৰ দশমিক অতৰাবলৈ হলে ওপৰ এটা শূন্য লগাই দিলে হৈ গল ওপৰ এটা এনেকৈ জাস্ট শূন্য লগাই দিলা তেতিয়া হলে তলৰ এই দশমিকটো আতৰি যাব তলৰ দশমিকটো কি হৈ যাব তলৰ দশমিকটো আতৰি গল কেলে আমি তলৰ এটা আগত দশমিকটো থকাৰ কাৰণে ওপৰৰ এটা শূন্য দি দিলো দেখিলানে ঠিক একেই কাম কৰিব লাগে ওপৰৰ দশমিক অতৰাবলৈ তলত শূন্য বহাই দিলে হৈ গল কিন্তু চাব লাগে কেইটাৰ আগত দশমিক আছে আমি ইয়াত এটাৰ আগত দশমিক থকাৰ কাৰণে এটা শূন্য বহুৱালো কিন্তু যদি দুটাৰ আগত দশমিক থকা হলে তেতিয়াহলে দুটা শূন্য বহুৱালেতেন এটা বুজিব পাৰিলানে এটা কাম কি আছে এটা জাস্ট তোমালোকে কটাকটি কৰিব লাগে কটাকটি কৰিলে আমি যদি 5 ৰে চাও 5 ৰে 25 বাৰ যাব 5 25 125 আৰু এফালে 1000 হয় 5 ৰে 200 আকৌ 5 ৰে 5 বাৰ দিলো এফালে 5 ৰে কিমান হ'ব 5 4 গুণ 20 মানে 40 হৈ গল 5 4 গুণ কিমান 40 ওকে এফালে 40 হল তাৰ পিছতে তলত 5 আছে 5 ৰে 40ক আমি গম পাও কেইবাৰ যাব 5 ৰে 40ক 8 বাৰ যাব সো ওপৰত কি থাকিলে তেতিয়া হলে এই 8 টো থাকিলে আৰু এই 53 টো থাকিলে 8 আৰু 53 টো যদি পূৰণ কৰি দিও আমি x ৰ মানটো পাই যাম x মানে হৈছে এই ৰাশিটো যেটো ৰাশি আমাক বিচাৰি আছে সো 8 আৰু 53 টো পূৰণ কৰি দিও 8 আৰু যদি 53 পূৰণ কৰো কিমান পাম 8 3 গুণ 24 ৰ 4 ইকুৱেল 2 8 5 40 42 সো 424 পালো অৰ্থাৎ অপচন 1 তে শুদ্ধ উত্তৰ এটা তোমালোকে বুজিব পাৰিলা কি জানি যে 424 ৰ যদি 12 সমস্ত 2/1 শতাংশ লোৱা হয় তেতিয়া 53 পোৱা যাব ঠিক আছে এটো কিলোগ্ৰামত হ'ব অৰ্থাৎ 4 কুইন্টাল 24 কেজিৰ যদি 12 সমস্ত 2/1 শতাংশ লোৱা হয় তেতিয়া 53 পোৱা যাব এটোকে ইয়াত কৈছিলে সো নেক্সট আহিলে
এইটো তাৰ ঠিক অকমান উলুটা এর কি হৈছে 126 কিমান শতাংশ 28 হ'ব এটো ইজি জাস্ট সমীকৰণটো বনাই ললে হ'ল 126 কিমান শতাংশ সো 126 ৰ আছে দেখিলানে 126 কিমান শতাংশ ধৰি লৈছো আমি x শতাংশ বুলি তেতিয়া কিমান হ'ব 28 হ'ব এটুকে আমি ইকুৱেশ্যনটো বনাই ললে হ'ল সমীকৰণটো ভালকৈ বনাই ললে হ'ল 126 এফালে ৰ আছে ৰ মানে পূৰণ চিন দিবলৈ কৈছো সদায় আৰু 100 এই শতাংশ চিনটো থাকিলে এখৰে সদায় হৰণ কৰিবলৈ কৈ থাকো গতিকে ইয়াৰ এখৰে গুছি আহিব কেলে এখৰে হৰণ হ'ব মানে x ৰ তলত 100 দিয়া আৰু এফালে 100 তলত দি দিয়া কেটাই কথা তাৰ পিছত আমি কি কৰিম সোৱা তাহ কি কৰিম সোৱা এফালে 28 আমি কি উলিয়াম এতিয়া x উলিয়াম x টো উলিয়াবৰ সৰি তলত আমি 100 দিব লাগে ওকে ইয়াত 100 দিব লাগে ওকে সো আমি 28 পালো আৰু ইয়াত আমি যেহেতু x টো উলিয়াব লাগে x টো উলিয়াবৰ কাৰণে x ৰ লগত পূৰণ হৰণ হৈ থকা গুটেইবোৰ সমান চিন পিছলৈ পঠিয়াই দিব লাগে সো এটা কথা মনত ৰাখিবা x ৰ লগত যেটো পূৰণ হৈ থাকে না x ৰ লগত যেটো পূৰণ হৈ থাকে সমান চিনৰ পিছলৈ গলে হি হৰণ হ'ব আৰু x ৰ লগত যেটো হৰণ হৈ আছে এটো সমান চিনৰ লগত পিছত গলে সমান চিনৰ পিছত গলে পূৰণ হ'ব অৰ্থাৎ 100 টো ইয়াৰ লগত পূৰণ হ'ব আৰু 126 টো হৰণ হ'বগে সো আমি এটো এনেকৈ পাতিব পাৰো সোৱা আমি এনেকৈ পাতিব পাৰো x ইয়াৰ ৰখাই দিলো এইফালে 28 পূৰণ 100 আৰু তলত আমি 126 ওকে তলত আমি 126 দিলো আৰু কটাকটি কৰিলে উত্তৰ আমাৰ ওলাই যাব সো কটাকটি কৰো 28 পূৰণ 100 ডিভাইড বাই 126 সো 28 পূৰণ 100 আৰু এফালে 126 গতিকে এইটো কইলো ঠিক আছে এটা আমি বহুত শৰ্টকে কৰিব পাৰো কিন্তু তোমালোক কনসেপ্টটো দিব বিচাৰিছো কাৰণ কনসেপ্ট ইজ দা পাৱাৰ না কনসেপ্ট বুজি না পালে তোমালোকে সমস্যা সমাধান কৰিব নোৱাৰিবা গতিকে তোমালোকে মনোযোগেৰে সব ভিডিওটো সো আমি যদি কটাকটি কৰো 2 ৰে কাটো 2 6 গুণ 12 2 3 গুণ 6 আৰু 2 ৰে 2 50 100 ঠিক আছে তাৰছত কিহেৰে যাব 7 ৰে 7 9 গুণ 63 7 4 গুণ 28 সো তলত কি পালো আমি তলত 9 পালো এটা কথা গম পালো এইটোতে তলত 9 আছে বাকিবিলাকত তলত 9 নাই গতিকে উত্তৰটো আমি গমেই পালো উত্তৰটো কি হ'ব 22 সমস্ত 9 ভাগৰ 2 হ'ব হলেও আমি কৰি চাব লাগিব তেতিয়ালে আমি ওপৰত কি পালো ওপৰত পালো আমি 4 আৰু 50 4 50 কিমান 200 200 আমি 9 ৰে হৰণ কৰিব লাগিব সো ওপৰত আমি কি পালো ওপৰত পালো আমি 200 তলত 9 গতিকে 9 ৰে আমি 200 হৰণ কৰিলে উত্তৰ ওলাই যাব সো 9 ৰে আমি 200 হৰণ কৰো 9 ৰে 200 হৰণ কৰো ওকে 9 দুগুণ 18 ওকে এফালে 20 আকৌ 9 দুগুণ 18 এফালে আকৌ 2 সো আমি কি পালো সোৱা ওপৰত পালো 22 গতিকে 22 তো লিখিলো ইয়াত তলত আমি 9 দিম আৰু ভাগ শেষটো কিমান পালো ভাগ শেষ পালো 2 গতিকে এয়া উত্তৰ কি পালো আমি অপচন 4 ওকে কিন্তু আমি কৰি নলোৱাৰ আগতে কৈছিলো যে ইয়াৰ উত্তৰটো এইটো হ'ব তেনেকৈ তোমালোকে আগতীয়াকৈ উলিয়াব পাৰা সো নেক্সট আহিলে সোৱা ইয়াত 4 ভাগৰ 3 শতাংশত প্ৰকাশ কৰা অলৰেডি এনেকুৱা মই কৰাইছো তোমালোকে কৰিবা কাৰণ শতাংশত নিবলৈ হলে এখৰে পূৰণ কৰিলে হ'ব সো 4 ভাগৰ 3 যদি তুমি এখৰে পূৰণ কৰি পেলাই কটাকটি কৰি দিয়া নহয় উত্তৰে পাই যাবা এটো তোমালে ৰাখি দিলে তোমালোকে কমেন্ট বক্সত জনাবা কমেন্ট বক্সত জনাবা কোৱেশ্চন নম্বৰ 8 লিখিবা তাৰ পিছতে আনসাৰ লিখিবা আনসাৰ লিখি পেলাই তুমি কি কৰিবা অপচন 1 হলে 1 2 হলে 2 3 হলে 3 ওকে সো নেক্সট আগবাঢ়িলো ইমানৰ 12% এনেকুৱা অলৰেডি মই কৰি আহিলো এটো কেনে কৰিব লাগে অকমান দেখাই দিছো 250 ৰ আছে ৰত থাকিলে পূৰণ চিন 12% থাকিলে কি কৰিব লাগে এখৰে হৰণ কৰি দিব লাগে কটাকটি কৰিলে উত্তৰ ওলাই যাব ওকে গতিকে তোমালোকে কৰিবা বুলি আশা কৰিছো নেক্সট আহিছো সো এই 6 সমস্ত 3 ভাগৰ 2% লঘিষ্ঠ অনুপাতত প্ৰকাশ কৰা গতিকে এটো লঘিষ্ঠ অনুপাত হলে আমি সদায় কটাকটি কৰিব লাগে লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু আৰু অনুপাতত উলিয়াবলৈ কৈছে নেকি আটাইতকৈ কটাকটি কৰি পেলাই একেবাৰে কাটিব নোৱাৰা পৰ্যায়লৈকে আমি কাটিব লাগিব ঠিক আছে সো প্ৰথমতে আমি এইটো লিখি লৈছো সোৱা এইটো কি হ'ব 6 সমস্ত 3 ভাগৰ 2% আমি কেনেকৈ পাতিব পাৰো আমি এইটোৰে যদি এটো 6 টো পূৰণ কৰো 6 3 18 হ'ব ওপৰত কি হ'ব যোগ হ'ব 18 লগত যোগ হলে 18 2 20 হ'ব তলত থাকিব কি তলত থাকিব 3 আৰু যেটো শতাংশ আছে না শতাংশ থাকিলে কি হ'ব এখৰে হৰণ হ'ব আৰু এখৰে হৰণ মানে কি আমি যদি চাও এখৰে হৰণ মানে এনেকৈ পূৰণ কৰি দিলে আমি এনেকৈ পাতিব পাৰো
নহয় জানো এশৰে হৰণ মানে পূৰণ কৰি দিলে উল্টাকে পাতিলে হৈ গ'ল তাৰপিছত কটাকটি কৰি দিলো এইটো শূন্যৰ লগত এইটো শূন্য গ'ল এই 2ৰে 10ক 5 বাৰ দিলো সো তলত কি পালো আমি তলত পালো 15 কাৰণ এই দুটা পূৰণ কৰিলো না 3 আৰু 5 টো ওপৰত একোই নাই 1 থাকিলে সো 1 অৰ্থাৎ আমি ৰেশিও যদি অনুপাতত যদি লিখো এটো কি আমি অনুপাতত লিখিব লাগে না অনুপাতত লিখিলে আমি ওপৰৰটো প্ৰথমতে লিখিব লাগে 1 তাৰপিছত অনুপাত তলৰটো লিখিব লাগে 15 গতিকে উত্তৰ কি পালো আমি 1:15 অপচন 3 ৰ শুদ্ধ ওকে বহুতে সহজ নেক্সট আহিলে 80% ভগ্নাংশত কৰিব লাগে সো ভগ্নাংশত কৰিব লাগে কি 80% হে 80% চিহ্ন থাকিলে কি কৰিব লাগে এনেকে এশৰে হৰণ কৰিব লাগে আৰু ভগ্নাংশ মানে কি হৰলপ হিচাপত লিখিব লাগে গতিকে এইটো উত্তৰ ঠিক আছে এইটো উত্তৰ মানে কটাকটি যদি কৰি দিও এইটো কটাকটি এইটো উত্তৰ হ'ব পাৰে কিন্তু অপচন নাই না গতিকে আমি যদি কটাকটি কৰো উত্তৰ ওলাই যাব এইফালে শূন্য এটাৰ লগত এইটো শূন্য কাটিলো ওপৰত থাকিলে 8 তলত থাকিলে কি 10 গতিকে অপচন 1 ওকে